নমস্কাৰ হসাকে বাবৰি মছজিদক ধ্বংস কৰি ভাঙি পেলাই হসাকৈ ৰাম মন্দিৰ স্থাপন কৰা হৈছিল নেকি আপোনালোকে এই বিষয়ে কি কমেন্ট কৰিব আপোনালোকে এই বিষয়ে কি কব হিন্দু ধৰ্ম প্লাস হিন্দু ধৰ্ম ভাস মুছলমান সকল গতিকে বাবৰি মছজিদ হসাকে আছিল নে বাবৰি মছজিদৰ আগত ৰাম মন্দিৰ আছিল হেল্ল অসমবাসী আপোনালোকে কেৱল জয় শ্ৰী ৰাম হনুমানৰ নামত এনেকে ক্ষীৰত কপালত ডাঙৰ ডাঙৰ ফুটা ললে আপোনালোকে হনুমানৰ ভক্ত হৈ নাযায় আসলতে হনুমান কোন আছিল ৰাম কোন আছিল অযোধ্যা কি হয় আপোনালোকে হৃদয়ৰ পৰা জানিব লাগিব হয়নে জয় শ্ৰী ৰাম এনেকে চিঞৰি দিলে আপোনালোকে ৰামৰ ভক্ত হৈ নাযায় গতিকে আপোনালোকে ৰামায়ণৰ কাহিনী জানিব লাগিব গতিকে ৰাৱণ কোন আছিল আসলতে ৰামৰ লৰা ছোৱালী কোন কোন ৰামৰ মাতৃৰ নাম কোন ৰামৰ দেউতাকৰ নাম কোন লক্ষ্মণ কোন হয় কুশলা কোন হয় এইবিলাক গুটে আমি জানিব লাগিব ৰামৰ ভক্ত কোন আছিল গতিকে এইবিলাক জানিব লাগিব কেৱল ফেসবুক এনেকে চাই থাকিলে নহব কোনে কেইখন ফটো আপলোড কৰিছে ইউটিউবাৰ সকলক গালি পাৰিলে নহব যদি আপোনালোকক মই এটা প্ৰশ্ন কৰো আপোনালোকে জানিবনে লক্ষ্মণ কোন হয় নাজানে বহুতে নাজানে 100% 60% মানুহে নাজানে লক্ষ্মণ কোন হয় জানিব তাৰ পিছত কৈকেয়ী কোন হয় নাজানে দশৰথৰ পত্নী কেইজনী আছিল আপোনালোকে গম পাব নাজানে তাৰ পিছত জটাউ পক্ষী কোন আছিল আপোনালোকে নাজানে গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক আজিৰ ভিডিওটোত মই ৰামায়ণৰ কাহিনী অলপ অলপ উপস্থাপন কৰিবলৈ চেষ্টা কৰিম আসলতে ৰামায়ণত কি আছিল হেইখিনি কথা গুটেইখিনি কম ডিটেইলছত চাই থাকক Hello everyone, কি খবৰ আপোনালোকৰ হ'ব নিশ্চয় ভাল আৰু বেয়াৰ মাজত ওয়েলকাম ব্যাক টু আवर ইউটিউব চেনেল মৃদুস্মিতা এণ্ড মিষ্টাৰ ৰাজ প্ৰথমতে আপোনালোক সকলোকে মৰম জনাইছো আজি ভিডিওটো অকমান শিকিব লগা ভিডিও ঠিক আছে উজনি নামনি প্ৰতিজন ব্যক্তিয়ে আমাক কৈ থাকে অবা শিকিব লগা ভিডিও বনাব প্ৰথমতে যদি অভিভাৱক সকলে আমাৰ ভিডিওটো আজি চাই আছে আপোনালোকৰ সন্তানক আজিৰ ভিডিওটো চাব দিয়ক অকমান হলেও কিবা শিকিব পাৰিব ভিডিওটোৰ আৰম্ভণিত মিষ্টাৰ ৰাজ আৰু মোৰ তৰফৰ পৰা প্ৰতিজন ভাৰতীয় সনাতনী হিন্দু আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু অভিনন্দন জ্ঞাপন কৰিছো আজিৰ ভিডিওটো মই 22 জানুৱাৰী 2টা বজাত বনাই আছো ঠিক আছে আজিৰ তাৰিখটো হৈছে 2024 22 জানুৱাৰী আজিৰ দিনটো প্ৰতিজন ভাৰতীয় সনাতনী হিন্দুৰ বাবে এক পবিত্ৰ দিন আপোনালোকে সাগে অলৰেডি গম পাইছে কিয় পবিত্ৰ দিন ঠিক আছে ৰামৰ জন্মভূমি উত্তৰ প্ৰদেশৰ অযোধ্যাত আজি ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হৈ গল ও মাই গড আজি এজন সনাতনী হিন্দু ধৰ্মৰ ব্যক্তি হিচাপে মানুহ হিচাপে হসাকে মই গৌৰৱ অনুভৱ কৰিছো সুদীৰ্ঘ 500 বছৰৰ অন্তত আমাৰ প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ দিন হয়নে ঠিক আছে আপোনালোকে বহুতে মোক কৈ থাকে ও বা জানিব লগা ভিডিও বনাব অভিভাৱক সকলক কৈছো সন্তানক অকল কাৰ্টুন চাব দিলে নহয় আমাৰ বহুত পুৰণি কাহিনী বিলাক জানিব লাগিব ৰামায়ণৰ কাহিনী মহাভাৰতৰ কাহিনী আমাৰ সন্তান সকলক আমি শিকাব লাগিব দেখুৱাব লাগিব হয়নে আধুনিক হলে নহব কেএফসি গৈ চিকেন খোৱাব নিছে ফটো দিছে কেএফসি গৈছে তাৰপিছত এইবিলাক ডমিনোজত নেকি এইবিলাক যে পিজ্জা সিজা হেইবিলাক খাব লৈ গলে নহব প্ৰতিটো সানডেত আপোনালোকৰ সন্তানক ৰামায়ণৰ কাহিনী শুনাওক মহাভাৰতৰ কাহিনী শুনাওক মহাভাৰতত 18টা পৰ্ব আছে ভীষ্ম পৰ্ব আছে আদি পৰ্ব আছে গুটি কাহিনী শুনাব লাগিব বাকি ইমান নকও আজিৰ ভিডিওটো সন্তান সকলক কিন্তু চাবলৈ দিব দেই ঠিক আছে আপোনালোকে গম পাইছে ৰামৰ জন্মভূমি অযোধ্যা হয়নে আমি হিন্দু সকলে সকলোৱে জানো কিন্তু এই যে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হৈ গল ৰাম মন্দিৰৰ আগত আসলতে তাত কি আছিল বাবৰি মছজিদ আছিল ইয়েস বাবৰি মছজিদক ধ্বংস কৰি ৰাম মন্দিৰ স্থাপন কৰা হল হয়নে বহুত বিতৰ্ক বহুত কাজিয়া হিন্দু সকল মুছলমান সকল সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল হয়নে আমি সকলোৱে জানো ঘৰে ঘৰে পতাকাখন উলমালি নহয় আপুনি ৰামৰ প্ৰভু ভক্ত হনুমানৰ ভক্ত কোন ৰাম ঠিক আছে আপোনালোকে হেই হৈ নাযায় আপোনালোকে আসলতে ৰাম কোন আছিল হনুমান কোন আছিল হয়নে গুটেইখিনি আমি জানিব লাগিব তেতিয়াহে আসলতে আমি ৰামৰ ভক্ত হৈ যাম হয়নে নহয় যদি মোৰ কথাত কিবা ভুল পাইছে ক্ষমা কৰি দিব ঠিক আছে
সকলোৱে গম পাইছো কি হৈছিল আপোনালোকক যদি মই ক'ব যাওঁ 18 শতিকালৈ আপোনালোকক লৈ যাম একদম অতীতত লৈ যাম ঠিক আছে এই যে ৰাম অযোধ্যাৰ ৰামৰ জন্মভূমি তাত যে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হৈ গল অলৰেডি অযোধ্যা ও মাই গড পবিত্ৰ স্থান হয় ৰামৰ কিন্তু তাৰে আগত বাবৰি মছজিদ এটা আছিল বাবৰি মছজিদক ধ্বংস কৰি আমাৰ হিন্দু কৰ দেৱতাসকলে তাতে ৰাম মন্দিৰ স্থাপন কৰিছিল ইয়াৰে কাহিনী হৈছিল তেতিয়া মুগল সম্ৰাট বাবৰ আছিল হয়নে বাবৰৰ ৰাজত্ব কালত জেনেৰেল আছিল মীৰ বাবিৰৰ দ্বাৰা বাবৰি মছজিদ নিৰ্মাণ কৰা হৈছিল হেতু ঘটনা হৈছিল 1528 খ্ৰীষ্টাব্দত তেতিয়া আমি জন্মই হোৱা নাই ও মাই গড তেতিয়া আমি জন্মই হোৱা নাই ক'ত বা আছিলো ভাৰততে আছিলো নে বাংলাদেশতে আছিলো আমি তো গম নাপাও 1528 খ্ৰীষ্টাব্দৰ ঘটনা কি হৈছিল বাবৰি মছজিদ ৰামৰ জন্মভূমি অযোধ্যাত আছিল বাবৰি মছজিদ ধুনিয়াকে স্থাপন কৰিলে নিৰ্মাণ কৰিলে বাবৰৰ নিৰ্দেশত হয়নে বাবৰ যেহেতু একদম মুগল সম্ৰাট জেনাৰেল মীৰ বাবিৰে তো একো নাজানে গতিকে তেখেতৰ আদেশ মতে ধুনিয়াকে বাবৰি মছজিদটো নিৰ্মাণ কৰিলে তেতিয়াতো হাহাকাৰ হৈ গল 18 শতিকাৰ ঘটনা তাৰ পিছত হিন্দু যিসকল কৰ দেৱতাসকল আছিল একদম মানে হাহাকাৰ লাগি গল যে এইটো কেনেকে হ'ব পাৰে তাতে বাবৰি মছজিদৰ স্থানত আগতে তাতে ৰামৰ পুৰণি স্থাপনা এখন আছিল ৰাম মন্দিৰটো ধ্বংস কৰিহে বাবৰি মছজিদ নিৰ্মাণ কৰা হৈছিল 1992 চনতটো হিন্দুসকল আৰু মুছলমান সম্প্ৰদায়ৰ মাজত ডাঙৰ সংঘাত হৈ গল তেতিয়াৰ পৰাই আমি এক ধাৰণা কৰো যে হিন্দু আৰু মুছলিমৰ মাজত বহুত ডাঙৰ কাজিয়া হৈ আছে তেতিয়াৰ পৰাই কাজিয়াখন হৈ আছে দেই তাৰ পিছতটো এনেকুৱা হাহাকাৰ লাগি গল কিন্তু সত্যৰ সদায় জয় আমি কওঁ ন সত্যৰ সদায় জয় 2003 চনত প্ৰত্নতাত্ত্বিক ভাৰতৰ যেটো প্ৰত্নতাত্ত্বিক নিৰীক্ষক বিভাগ আছে সো সালিজাৰি চাই গম পালে হয়ও তাত আসলতে বাবৰি মছজিদ নিৰ্মাণ কৰাৰ আগত তাতে এটা ৰাম মন্দিৰ আছিল তাতে এখন পুৰণি স্থাপনা আছিল সেইখিনি ধ্বংস কৰিহে বাবৰি মছজিদটো নিৰ্মাণ কৰা হৈছিল 1992 চনত আমি জন্মই হোৱা নাই এইবিলাক কাহিনী হৈয়ে গৈছিল গতিকে আমি জানিব লাগিব আসলতে হয়নে নহয় গতিকে মই আপোনালোকক এইটোৱে কৈছো হয়নে আপোনালোকে জানে আপোনালোকে ৰামায়ণৰ কাহিনী জানিব লাগিব গতিকে না জানিলে একো কথাই বুজি নাপাব আৰু ফ্ৰেন্ডছ 2003 চনত ভাৰতৰ যেটো প্ৰত্নতাত্ত্বিক নিৰীক্ষক বিভাগ আছে সবৰে এটা বিভাগ থাকে ন সেই বিভাগৰ প্ৰতিবেদনত সঁচাকে সত্যৰ সদায় জয় তাত প্ৰতিফলিত হল যে তাত আসলতে এটা ৰামৰ মন্দিৰ আছিল আৰু এখন পুৰণি স্থাপনা আছিল যেটো ভাঙি বাবৰি মছজিদ নিৰ্মাণ কৰা হৈছিল সো হাহাকাৰ লাগি গল তলপাৰ লাগি গল সেই কাৰণে 1992 চনত 1992 চনত হিন্দু কৰ দেৱতাসকলে বাবৰি মছজিদ সম্পূৰ্ণভাৱে ধ্বংস কৰি ভাঙি পেলালে তাৰ পিছতো ডাঙৰ সংঘাত হৈ গল 1992 চনৰ ঘটনা কৈ আছো তেতিয়া আপুনি মই জন্মই হোৱা নাই আমাৰ যেটো জেনাৰেশন আমি জন্মই হোৱা নাই ঠিক আছে তাত একদম ভাঙি পেলালে বাবৰি মছজিদটো ভাঙি পেলালে তাৰ পিছত তেতিয়াৰ পৰাই উচ্চতম ন্যায়ালয়ৰ দৌৰাদৌৰি হৈ আছে আৰু বহুত জল্পনা কল্পনাৰ অন্ত পেলাই 2024 চনৰ 22 জানুৱাৰীত বৰ্তমান 1 ঘণ্টা আগত মই এতিয়া 2টা বজাত ভিডিওটো বনাই আছো ৰামৰ প্ৰাণ প্ৰতিষ্ঠা অলৰেডি হৈ গল জয় শ্ৰী ৰাম গতিকে হৈ গল প্ৰতিজন ভাৰতীয় সনাতনী হিন্দুৰ বাবে এক গৌৰৱৰ দিন হয় গতিকে তাৰ পিছত এতিয়া মই আপোনালোকক কম ৰামৰ যি 14 বছৰ বনবাস আচৰিত ৰাম জয় শ্ৰী ৰাম কৈ থাকিলে নহব ৰামৰ দৰে হবলৈ চেষ্টা কৰক আৰু প্ৰতিজন ছোৱালীক কৈছো ৰামৰ দৰে লৰা বিচাৰিলে নহব ৰামৰ দৰে দৰা বিচাৰিলে নহব সীতা হবলৈ চেষ্টা কৰিব লাগিব আৰু ৰামৰ মাতৃৰ নাম আপোনালোকে জানে কৌশলা হয়নে কৌশলা কোন আছিল কৌশলা আছিল দশৰথৰ পত্নী আৰু দশৰথৰ এগৰাকী পত্নী নাছিল যদি দশৰথৰ এগৰাকী পত্নী থাকিল হয় তেতিয়া হলে আজিৰ তাৰিখত ৰামায়ণৰ যেটো কাহিনী বেলেগ গ্ৰুপ ললে হয় আজি যদি দশৰথৰ এগৰাকী পত্নী থাকিল হয় আমি ৰামক নাপালো হয় হয়নে নহয় কৌশলা বহুত ধুনিয়া আছিল কৌশলা গতিকে দশৰথে কৌশলা ধুনিয়া হোৱা বাবে বহুত মৰম কৰিছিল আমাৰ যেনেকে ধুনিয়া চালিবিলাক পুলুং পালাংকে লৰাবিলাকে অকমান লাইন চাইন মাৰে তো নেকি কয় ঠিক তেনেকে দশৰথে বহুত মৰম কৰিছিল আৰু কৌশলা বহুত বেছি ভালো আছিল কৌশলাই পুত্ৰ স্নেহ কৰিছিল তাৰ পিছত যেটো জিয়াই থকা কালতে ৰামৰ যেটো পুত্ৰৰ 14 বছৰ বনবাস চাব লগা হল বনবাস
চলি থকাৰ সময়তে দশৰথৰ ৰুগ্ন অৱস্থা বেমাৰ হৈছিলে গতিকে কৌশলাই কঠিন পৰিস্থিতিৰ মাজত থাকি নিজৰ কৰ্তব্য কেতিয়াও পাহৰি যোৱা নাছিল গতিকে মই এইটোৱে মেছেজ দিম আপোনালোকৰ জীৱনত যিমানেই কঠিন পৰিস্থিতি নাহক কিয় নিজৰ কৰ্তব্য কেতিয়াও পাহৰি নাযাব গতিকে অসমবাসী মই আপোনালোকক কওঁ অকল ফেচবুক চাই থাকিলে নহব ইনষ্টাগ্ৰামত ৰীল বনালে নহব আমাৰ ইউটিউবাৰ সকলক গালি পাৰিলে নহব আপোনালোকে ৰামায়ণৰ কাহিনীৰ প্ৰতিটো চৰিত্ৰই জানিব লাগিব প্ৰতিটো চৰিত্ৰই আচৰিত হয়নে ৰামৰ ভক্ত হনুমান আমি যে হনুমান খুব ভক্ত হয় ন আমি আসলে হনুমানে সোনকালে মেছেজ বিলাক দিব পাৰে তাৰ পিছত কৌশলা দশৰথ ৰামৰ পিতৃৰ নাম দশৰথ আপোনালোকৰ সন্তান সকলক একদম এইবিলাক কাহিনী ভালকৈ শুনাওক আজৰি সময়ত সময় পালে প্ৰতিটো কাহিনী শুনাব চেষ্টা কৰিব লাগে মই এখিনি অভিভাৱক সকলক ৰিকুৱেষ্ট কৰিব পাৰিম ভিডিওটো একদম জানিব লগা ভিডিও বনাই আছো আৰু আপোনালোকে ককেয়াৰ চৰিত্ৰটো জানিব লাগে কুম্ভকৰ্ণৰ চৰিত্ৰটো অতি মন কৰিবলগীয়া দেশতকৈ দেশ অতি ঊৰ্ধ্বত কুম্ভকৰ্ণই যদিও শুই থাকে টোপনি মাৰি থাকে কিন্তু যেতিয়া টোপনিৰ পৰা সাৰ পায় ৰজা ভালে আছে নে দেশখন ভালে আছে নে কিন্তু আমাৰ মানুহে কি যেতিয়া শুই থাকি খোৱাৰ চিন্তা যেতিয়া সাৰ পাও আনৰ মানে নিজৰ জীৱনৰ কথা চিন্তা কুম্ভকৰ্ণৰ চৰিত্ৰটো অতি মন কৰিবলগীয়া তাৰ পিছত আৰু আপোনালোকক ক'বলৈ যাম ৰাৱণৰ ভাতৃ নাম কি আপোনালোকে নেজানে ৰাৱণৰ ভাতৃ আছিল বিভীষণ আমি যে কওঁ ঘৰ শত্ৰু বিভীষণৰ চৰিত্ৰটো অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ নিজৰ ভাতৃ হৈও যেতিয়া ৰাৱণে পৰস্ত্ৰীক হৰণ কৰিছিল সীতাক সেই সময়ত নিজৰ ভায়েকক গুৰুত্ব নিদি সীতাৰ কাৰণে লাগিছিল হয়নে গতিকে ঘৰ শত্ৰু বিভীষণ বুলি কোৱা হয় দশৰথৰ চৰিত্ৰটো অতি গুৰুত্বপূৰ্ণ তাৰ পিছত লক্ষ্মণ কোন আছিল আপোনালোকে গম পায় সুমিত্ৰাৰ পুত্ৰ আছিল লক্ষ্মণৰ চৰিত্ৰটো অতি মন কৰিবলগীয়া গতিকে এয়াই হৈছে ৰামায়ণৰ কাহিনী আমি প্ৰথমতে ৰামায়ণৰ কাহিনীটো ভালকৈ জানিব লাগিব তেতিয়াহে আমি অযোধ্যাত যাই আৰু এয়া গুৱাহাটী মহানগৰীৰ অসমৰ চুকে গুণে থকা হনুমান মন্দিৰ জয় শ্ৰীৰাম ক'ব লাগিব আসলতে যদি আপোনালোকে কাহিনীয়ে নাজানে অনলি কেৱল জয় শ্ৰীৰাম হনুমান এনেকে ক'লে একো লাভ নাই কাহিনী গোটেইবিলাক চৰিত্ৰ আমি জানিব লাগিব গম পাইছে আপোনালোকে